কোনটো কালাৰৰ পিঠা খাবা কোনটো কালাৰৰ পিঠা খাবা প্ৰথমে তুমি কি জাতৰ কল খাবা হেতু কোৱা মানে আমাৰ বাৰী কল নোখোৱাকৈ ন আমিও কাৰো ঘৰত পিঠা নাখাও প্লিজ কোৱা না ৰেড পিংক কোৱা না আৰু কালাৰৰ কথা কলাই যেতিয়া ন মই কৈছো শুনা উঠত পিংক কালাৰ লিপষ্টিক লগালে পিঠা পিংক কালাৰ হৈ নাযায় সেই তিলৰ হেঁচা পিঠাটো চাবাচোন বাহিৰৰ পৰাটো বগাই লাগে মেলি চালেহে কোলা ওলায় बड़ा हरामी हो बेटा পত্নী থাকোতে যিবোৰ মতা মানুহে বেলেগৰ মাইকীৰ লগত লিলিমাই কৰে সেইবিলাকক চৰিত্ৰহীন বুলি নকয় অন্তৰ্বহল বুলি কয় এই অন্তৰ্বহলৰ সংজ্ঞা ইমান সুন্দৰকৈ উপস্থাপন কৰিছে যেতিয়া আপোনাৰো চাগে বহলেই হ'ব अच्छा অন্তৰ অন্তৰ পত্নী থাকোতে যিবোৰ মতা মানুহে বেলেগৰ মাইকীৰ লগত লিলিমাই কৰে সেইবিলাকক চৰিত্ৰহীন বুলি নকয় অন্তৰ্বহল বুলি কয় কাৰণ ভগৱানে সকলোকে সমান চকুৰে চাবলৈ কৈছে আৰু এটা কথা এবাৰ চাদিচুদা বোৱাৰীয়ে ন বেলেগৰ মতাক সমান চকুৰে চাবলৈ অধিকাৰ দিয়াটো বহল অন্তৰৰ গৰাকীৰ লগতে বৰ শক্তিশালী হ'ব লাগিব দিয়াচোন বছৰত ভাল পাই 16-17 বছৰত বিয়া হৈ 25-30 বছৰত বেলেগ মতাটো ভাল লাগিবই ন খুৰী এইটো হয় প্ৰথমে আহি তোমাৰ নিজৰ মাৰ ন বজাৰ কৰা ৰাস্তাটোত চকু দিয়া কিজানি ৰাতিপুৱা গধূলি চাহৰ খোজটো বিনামূলীয়াকৈ আহিছে ধনী লোকৰ খুৰী কথা বাদ দিয়া এইটো ভিডিঅ'টো শ্লেং ইউজ নকৰাকৈ একোৱে ক'ব নোৱাৰি গতিকে তুমি এটা কাম কৰিবা তোমাৰ মা দেউতাক মাতি আনি বহাবা আৰু এতিয়া যেনেকৈ দেখুৱাইছা তেতিয়া তেনেকে তেওঁলোকক দেখুৱাই দিবা তেতিয়া মা দেউতাই ভাবিব সেইদিনাখন যদি সোনকালে ৰুমাল চিলাই শুই থাকিলো হয় আজি এইটো দেখা দেখিব লগা নহল হয় 3 ঘণ্টামান বিচনাখনত বাগৰি বাগৰি টিপিলো আৰু টিপাৰ পাছত ভাবিলো অকল টিপি থাকিলেই নহ'ব অকমান লগাইও দিওঁ এই 3 ঘণ্টা টিপাৰ পিছতো যদি একো ভাল ফল নাপালে ন তেতিয়াহ'লে আপোনাৰ সেইটো চেঞ্জ কৰিবলগীয়া হ'ল মানে মোবাইলৰ বেটেৰীটো কথা কৈছে অভদ্ৰাবিলাকে এনেকুৱা কথা কয় ন পাগল হৈ যাম